মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক শিকাম ক্লাছ 9ত অতি ইম্পৰ্টেণ্ট আৰু অতি লজিকেল এটা টপিকছ যাক কোৱা হয় ৰাসায়নিক সংকেত কেনেকৈ লিখে তো মেক্সিমাম ষ্টুডেণ্ট এইটো নোৱাৰা তো আজি যিটো ভিডিঅ' আলোচনা কৰি আছোঁ এইটো যদি তোমালোকে ভালদৰে চোৱা তেনেহ'লে কমপ্লিটলি বুজি যাবা এতিয়া কৈছে যে মেগনেছিয়াম হাইড্ৰক্সাইড তো প্ৰথমতে তুমি জানিব লাগিব মেগনেছিয়ামৰ সংকেতটো কি মেগনেছিয়ামৰ সংকেতটো হ'ল Mg আৰু হাইড্ৰক্সাইডক লিখা হয় OH তো এইবাৰ এইটো কয় হাইড্ৰক্সিল আয়ন তো মেগনেছিয়ামৰ যিটো যোজ্যতা সেইটো হ'ল কিমান 2 আৰু হাইড্ৰক্সিল আয়ন যেটো আছে এটোক লেখা হয় OH নেগেটিভ আৰু এটা নেগেটিভ মানে ইয়াৰ যোজ্যতা হ'ব 1 তো ইয়াৰ 1 তো এইটো সদায় এনেকৈ আহিব ক্ৰছ আহিব মানে ইয়াৰ যোজ্যতা ই ল'ব আৰু ইয়াৰ যোজ্যতা ই ল'ব হললে ওভাৰঅল কি আহিব তেনেহ'লে MgOH হল 2 মানে ইয়াৰটো ই লৈছে ইয়াৰটো ই লৈছে তো ঠিক সেইদৰে এইটো যদি কৰা হয় সোডিয়াম লিখিলা ক্লোৰিন লিখিলা সোডিয়ামৰ যোজ্যতা হল 1 ক্লোৰিনৰ যোজ্যতা হল 1 তো ই ইয়াক ল'ব ইয়াক ল'ব এনসার কিমান আহিব NaCl তো এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি